কাণেৰে নুশুনা বা শ্ৰৱণ স্বাস্থ্যসেৱাৰ ক্ষেত্ৰত এক নতুন মাইলৰ খুঁটি হিচাপে যোৰহাটত গুৱাহাটীৰ নাভকা শ্ৰৱণ সহায়ক কেন্দ্ৰৰ সহযোগত অডিঅ'টেক হিয়াৰিং এণ্ড ডায়েগনষ্টিক চেণ্টাৰৰ শুভ মুকলি কৰা হয়। এই কেন্দ্ৰটি মুকলি কৰে মৌচাক মামা খ্যাত শান্তনু তামুলীয়ে। যোৰহাটৰ বিজি ৰোডৰ নিউ বালিবাট অঞ্চলত গ্ৰেণ্ড পেলেচৰ বিপৰীতে অৱস্থিত এই অত্যাধুনিক কেন্দ্ৰটোৱে যোৰহাটসহ আশে-পাশে থকা অঞ্চলৰ ৰাইজক উন্নত শ্ৰৱণ আৰু নিদানমূলক সেৱা প্ৰদান কৰিব। যোৰহাটৰ প্ৰথমবাৰৰ বাবে ভাৰতৰ পূৰ্ণবাসন পৰিষদত পঞ্জীয়নভুক্ত অডিঅ'লজিষ্টৰ তত্বাৱধানত সম্পূৰ্ণ শ্ৰৱণ ক্ষমতা মূল্যায়ন আৰু উন্নত নিদান সেৱা উপলব্ধ কৰা হৈছে। কেন্দ্ৰটিত সকলো আগশাৰীৰ শ্ৰৱণ যন্ত্ৰৰ ব্ৰেণ্ড, অদৃশ্য শ্ৰৱণ যন্ত্ৰ, ৰিচাৰ্জযোগ্য মডেল, শেহতীয়া ডিজিটেল প্ৰযুক্তি আৰু 100% পানী প্ৰতিৰোধী শ্ৰৱণ যন্ত্ৰ উপলব্ধ। ইয়াত পিউৰটোন অডিঅ'মেট্ৰি, সুবিধা কৰিছোঁ। বালিবাটত অডিঅ'টেক বুলি আজি আমি হিয়াৰিং এড ক্লিনিক এণ্ড অডিঅ'লজিকেল ছাৰ্ভিচেছৰ অপেনিং কৰিছোঁ। চ' চব আপাৰ আছাম মানুহৰ কাৰণে এতিয়া সুবিধাজনক হ'ব। ইয়াতে হৈছে অহা 3 দিন বা 4 দিনৰ কাৰণে যিমান পেচেণ্টছ আমাৰ ইয়াতে আহে, আমি বিনামূলীয়াকৈ পৰীক্ষা, বিনামূলীয়াকৈ কনচাল্টেশ্যন, বিনামূলীয়াকৈ হিয়াৰিং এড ট্ৰায়েল আৰু যোন পেচেণ্টছবিলাকে যদি শ্ৰৱণ যন্ত্ৰ কিনিব বিচাৰে এট্ৰেক্টিভ ডিছকাউণ্টছো আমি প্ৰমোট কৰি আছোঁ। ইয়াতে ENT কনচাল্টেশ্যন হ'ব, বিনামূলীয়াকৈ কাণৰ পৰীক্ষা হ'ব আৰু বিনামূলীয়াকৈ কাণৰ হিয়াৰিং এড যন্ত্ৰ দি ট্ৰায়েল হ'ব। আৰু যোন মানুহবিলাকে কাণত কম শুনা পায়, যদি তেখেতসকলে কাণৰ মেচিন ল'ব বিচাৰে, তেখেতসকলৰ কাৰণে বহুত এট্ৰেক্টিভ ডিছকাউণ্টছ এণ্ড আপগ্ৰেডছ অফাৰ আছে। কিমান দিন? 4 দিনৰ কাৰণে। আচ্ছা, জন্মগত নুশুনে তো সেইটো বহুত এটা দেৰি বয়সত 3 বছৰ, 4 বছৰ, 5 বছৰ বয়সলৈকে পেৰেণ্টছে গম নাপায় যে বাচ্চাই নুশুনে। আমাৰ ছ'চাইটিত কয় যে নাই মাতটো ফুটিব, অলপ দেৰি ৰখক, মাতটো ফুটিব, তেতিয়ালৈকে বহুত দেৰি হৈ যায়। যদি বাচ্চা এজনক আমি জন্মগত আইডেণ্টিফাই কৰিব পাৰোঁ, তো ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যনে মেণ্ডেটৰী কৰি দিছে এট বাৰ্থ নিঅ'নেটেল হিয়াৰিং স্ক্ৰিনিং, মানে জন্ম হোৱাৰ লগে লগে আমি বাচ্চাৰ কাণৰ পৰীক্ষা কৰা একদম এইটো অনিশ্চিত। এইটো অটো একষ্টিক এমিশ্যন টেষ্ট বুলি কয়। অটো একষ্টিক এমিশ্যন টেষ্ট একদম নন ইনভেচিভ প্ৰচিজিয়ৰ হয়। কাণত আমি প্ৰ'বেটাৰ লগোৱাৰ লগে লগে 10 ছেকেণ্ডত গম পাই যাওঁ যে বাচ্চাই শুনে নে নুশুনে। সেই সময়ত যদি আমি গম পাই যাওঁ যে বাচ্চাই নুশুনে, তেতিয়া আমি আৰ্লি ইণ্টাৰভেনশ্যন আৰম্ভ কৰিব পাৰোঁ। আমি গম পাই গৈছোঁ যে বাচ্চাই নুশুনে, 6 মাহ বা 1 বছৰৰ ভিতৰত আমি বাচ্চাক ককলিয়াৰ ইমপ্লাণ্ট নহ'লে হিয়াৰিং এড দি কিনে, স্পীচ থেৰাপি দি কিনে মাতটো ফুটাব পাৰোঁ। যোন বাচ্চাবিলাক বহুত দেৰি বয়সলৈকে শুনা নাপায়, মাতটো নুফুটে, মাতটো নুফুটিলে কি হয়, আমাৰ ইউথ ডেষ্ট্ৰয় হয়। চ' আমাৰ অসমৰ ইউথ ডেষ্ট্ৰয় নোহোৱাৰ কাৰণে আমি অটো একষ্টিক এমিশ্যন জলদি কৰিব লাগে আৰু আৰ্লি আইডেণ্টিফিকেশ্যন আৰু ইণ্টাৰভেনশ্যন কৰিব লাগে। ইয়াতে আমি আৰম্ভ কৰি আছোঁ। যদি আমি ইয়াতে কোনো বাচ্চাক আইডেণ্টিফাই কৰোঁ, থেৰাপিত বেলেগ বেলেগ ধৰণৰ থেৰাপি হয়। এতিয়া যোনে নুশুনা বাচ্চা হয়, নুশুনা বাচ্চাক কাণৰ মেচিন, কাণৰ শ্ৰৱণ যন্ত্ৰ লগাই কিনে দিয়া হয়। কোনোবা মানুহৰ ভইচৰ থাকিব পাৰে প্ৰব্লেম, কোনোবা মানুহৰ উচ্চাৰণৰ প্ৰব্লেম থাকিব লাগে, বেলেগ বেলেগ ধৰণৰ স্পীচ থেৰাপি দিয়া হয়। এইবিলাক সুবিধাও আমি ইয়াতে এভেইলেবল কৰি আছোঁ। অপাৰেশ্যনটো হয়, প্ৰাইভেটতো হয়, গভৰ্ণমেণ্টতো আমাৰ ছাপোৰ্ট আছে চবৰে। আৰু চাওঁ ইয়াৰ পিছত এতিয়া কেনেকৈ নতুনকৈ আইডেণ্টিফাই কৰা হয়। আমাৰ কথাটো হৈছে যিমানে স্ক্ৰিনিং হ'ব, যিমানে টেষ্টিং হ'ব, সিমানে আমি তেনে ল'ব পাৰিম যে কোনটো কেছ কিহৰ ফালে কৰা যায়। হয় কাণৰ মেচিন, নহ'বা চাৰ্জাৰী ফালে, আৰু নহ'বা কিছুমান কণ্ডিশ্যনত আমাৰ থাকি যায় যোনবোৰ লেট হয় ডায়েগনচিছ। এই লেট ডায়েগনচিছবোৰত আৰু পিছৰ ফালে থেৰাপি ফালে আমি যাব লগা হৈ যায়, কিন্তু চবেই থাকে। যোৰহাটত আছে, চ' গুৱাহাটীত আছে। আমি গুৱাহাটীত আপ'ল' আৰু এক্সেল কেয়াৰৰ লগত জড়িত আছোঁ। ইম্ফাল, শ্বিলং, আইজল, ডিমাপুৰ, ডিব্ৰুগড়, আইজল ইয়াত। চ' আমাৰ 14টা ক্লিনিক আছে অল অভাৰ নৰ্থ ইষ্টত। যোৰহাট ইজ আৱাৰ 15 ক্লিনিক। সেইটো কাৰণেতো সদায় আমাৰ CSR এক্টিভেটেড থাকে। প্ৰত্যেক বছৰ ৱৰ্ল্ড হিয়াৰিং ডেত আমি 1 উইকৰ ফ্ৰী হিয়াৰিং টেষ্টিং অল অভাৰ নৰ্থ ইষ্টত আমি অৰ্গেনাইজ কৰোঁ। আমাৰ টিম গুৱাহাটীৰ পৰা অল অভাৰ নৰ্থ ইষ্টত যায়। আমি আপাৰ আছামতো লাষ্ট ইয়েৰ কৰিছিলোঁ, লৱাৰ আছামতো কৰিছিলোঁ। সেই সময়ত BPL মানুহ, দুখীয়া মানুহৰ কাৰণে কমপ্লিটলি ফ্ৰী ছাৰ্ভিচ আৰু ভেৰি হাইলি ডিছকাউণ্টেড প্ৰাইচেছত
হিয়াৰিং এইডছ এভেইলেবল থাকে আৰু যদি কোনোবা একদম এফৰ্ড কৰিব নোৱাৰে তেতিয়া আমি লায়ন্স ক্লাব ৰটাৰী ক্লাব বেলেগ বেলেগ ধৰণৰ ছ'চিয়েল অনুষ্ঠানৰ লগত জড়িত হৈ ফ্ৰী হিয়াৰিং এইডো ডিষ্ট্ৰিবিউট কৰোঁ যোৰহাটৰ জেবি ৰোডত অৱস্থিত জ্যোতিষ্মান ড্ৰাগছ আপোনালোকৰ সেৱাত জ্যোতিষ্মান ড্ৰাগছ আমাৰ ইয়াত শিশুসকলৰ লগতে প্ৰাপ্তবয়স্ক পুৰুষ মহিলাসকলৰ বিভিন্ন ৰোগৰ ঔষধ উপলব্ধ পুৱা 9 বজাৰ পৰা নিশা 10 বজালৈ খোলা থকাৰ লগতে বিভিন্ন ঔষধ ৰেহাই মূল্যত উপলব্ধৰ ব্যৱস্থা আপোনালোকৰ জৰুৰীকালীন সেৱাৰ বাবে জ্যোতিষ্মান ড্ৰাগছ আমি সদায় সাজু আমাৰ ঠিকনা জেবি ৰোড যোৰহাট